দে যাব লাগে আমি ডাঙৰি আহিছে কৈছো এইটো কি বস্তু ফেচবুকত চলি আছে তই হস্পিটেলত 28 দিন থাকিলি তই গম পাৱ নাই পাৰিবিনে একলা উঠবা নৰা দে সকলোকে ধন্যবাদ বুলি কওঁ ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ আজি একদম ডাইৰেক্ট গাঁৱৰ পৰা মানে ভিডিঅ' কৰিছোঁ এয়া আমাৰ গাঁওখনৰ এইখিনিতে আগতে মই পূৰা মানে ভিডিঅ'বিলাক বনাইছিলোঁ কোনবিলাক ভিডিঅ' মানে এই ষ্টৰি যিবিলাক ভিডিঅ' এটা মোৰ টীম আছিল এতিয়া চব ব্যস্ত টীম চিম এতিয়া বৰ্তমান নাই ভিডিঅ' কৰা নাই গৰমৰ দিনত বিশেষকৈ আম খাওঁ লাগে আৰু গতিকে আম খাবৰ কাৰণে সিহঁতক লগ ধৰিলোঁ পূৰা আম ৰেডি কৰিছে তাৰ আগতে কথা এটা কওঁ আগতে ইয়াতে মই ভিডিঅ' বনাইছিলোঁ পূৰা হিবি জিবি হৈ আছিল এতিয়া কিন্তু পৰিৱেশটো অলপ বেলেগ দাদা আছে দাদাই কৈ দিব এইটো সুৰক্ষা এডুকেশ্যন চেণ্টাৰ এইটো কিহৰ আণ্ডাৰত মানে এইটো এটা এনজিঅ'ৰ আণ্ডাৰত যিটো এনজিঅ'ৰ নাম FXB ইণ্ডিয়ান সুৰক্ষা এইটো মানে ডাঙৰ এনজিঅ' মানে এইটো ইণ্টাৰনেশ্যনেল এনজিঅ' আচ্ছা এইটো ইণ্টাৰনেশ্যনেল এনজিঅ' আপোনাৰ এইটো আমি ভিলেজ ডেভেলপমেণ্ট মানে ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম বুলি কওঁ আমি বেছিভাগ ওমেন আৰু চিলড্ৰেনৰ লগত গতিকে ইয়াতে মানে পূৰা পঢ়াৰ মানে এটা পৰিৱেশ মানে গঢ়লৈ উঠিছে স্কুলৰ পৰা আহিছে আমাৰ ইয়া বাবু মাইনাহাত পূৰা পঢ়ি আছে আলহী ঘৰৰে মানুহ আছে আৰু পূৰা শিকাই আছে পঢ়াই আছে যিখিনি বাচ্চা শ্ল' লাৰ্ণাৰ বা ড্ৰপ আউট হয় সেইখিনি বাচ্চা আমি স্কুলৰ পৰা আমাক লিষ্ট দিয়ে হেডমাষ্টাৰে এই লিষ্ট হিচাপত আমি বাচ্চাবিলাক কালেক্ট কৰোঁ আনি কিনে ইহঁতক আমি ইয়াতে কোৱালিটি এডুকেশ্যন যিবিলাক বাচ্চাই মানে বুজি পাওঁতে অলপ দেৰি হয় মানে 30টামান ষ্টুডেণ্ট এনৰলমেণ্ট আছে ক্লাছ 1ৰ পৰা 5 লৈ আৰু এটা বাবু আহিছে মোৰো এনেকুৱা মানে NGOবিলাকত মানে ইনভলভ হ'বৰ কাৰণে বহুত বেছিয়ে ইচ্ছা যায় মানে কিছুমান কাম কৰিবৰ কাৰণে NGO আণ্ডাৰত কিন্তু সময় দি নিমিলে ইমান সুন্দৰ এটা পৰিৱেশ আৰু এনেকুৱাকৈ যদি মানে NGOবিলাকে কাম কৰে মানে বহুত NGO ভাল কাম কৰি আছে এনেকুৱাকৈ যদি কাম কৰে না আমাৰ অসমখন বহুত বেছি আল্ট্ৰা লেভেলত মানে গ্ৰ' হৈ পেলাই কি যাই থাকিব আৰু পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ যিহেতু গৰম আম খাম বুলি পেলাই কি কৈছিলোঁ আৰু আম আমাৰ এয়া টমিয়ে ৰেডি কৰি আছে এইটো টমিয়ে লাষ্ট কৰে ভিডিঅ' উঠবা লাগি এইটো ভাৰ্গৱৰ লাষ্ট কৰে আৰু এইয়া ভাই দুটা আহিছে ভাইহঁতৰ ঘৰ বোলা বদলগুৰিত মই চিনি নাপাওঁ ইয়াৰ পাৰ্টনাৰ আমি এতিয়া কি কৰিম ভাই আম খাম তাকো পূৰা নেচাৰেল কলপাতত এটা জলকীয়া কিমান দিছা তুমি হে মস্ত অগ্নি জলকীয়া এটা দিছে এটা গোটেইগিলা কৰা বোলে জিভা পুৰি একদম কিবা হৈ গৈছে কিন্তু আমাৰ টমিৰে মোৰ একো হোৱা নাই তুমি আৰম্ভ কৰ টেঙা যিহেতু চিয়া মানুহবিলাকৰ জানো জিভা পানী একদম সলসলকৈ বস্তু তাতে আৰু প্ৰেগনেঞ্চি মহিলা যদি কোনোবাই চাই আছে ইয়ে ৰাম গোটেইকেইটাই পেট ফিকব শুনছা জলকীয়া খাই দেখো না লোভ লাগকে গৰম লাগিছে জলকীয়াত ঠাৰিহে বেছি চলটো খাই মজা লাগে কি কাক লাগি এই থৌ এটা যিকেইটা দানোৱাৰ আগত পচছি পেহিয়াৰ আৰু পাব হৈছে মাল্লি এক কাহি আজি পিলি আৰু খুৰীদৰ মনটো অলপ ভাল লাগি আছে নে কিয় ভাল লাগি আছে মই আকৌ সেনে কৰি থাকোঁতে কি ভাবছো নাজানো ক'ৰবাত ডিমাই ওলাই পৰে নেকি আগৰ ভিডিঅ'টো নিচিনা আজি ৰিলিজ দিব ডিচাৰ্জ দিব ন বঢ়িয়া পিলিৰ এই মুখাই কামা এইয়া দুটা চলি চাৰি লৈ ফুৰছি এতিয়া আমাৰ ৰণক চাচ্ছি এইফালে আমাৰ ভুটকাক চাচ্ছি নহয় না আজি মা আজি হস্পিটেলৰ পৰা আহিব যা ইহি দুটাই পি বুলি মাতে এনেইতো কিন্তু এম্বুলেঞ্চতে আনব কিজানি নেকি এম্বুলেঞ্চতে আমি এতিয়া এখন লৈ গ'লেই হ'ল যিকোনো এখন মোৰখনত তেল অলপ কমকৈ খাব মোৰখনত লৈ যাওঁ নেকি আৰু এই মেইন মানুহটো জজেই বাই কোনে চিনি পাইছা অকণমান মাৰি জনেবি আশে পাশে পেহী যাওঁ ৰণ থাকিবা মাখি মাৰি থাকা তুমি এতিয়া বহুত মাখি হৈছে আমাৰ ঘৰত পিলি পেহীৰ লগত মাখি মাৰে পিলি পিছে বাইৰে ক'ত নিব ইয়াতে আমাৰ একলেগি আনব নে নিজৰ ঘৰলৈকে গম নাপা দে ক'ত আনা নিয়া হয় ডিচাৰ্জ দিব মুঠতে জনাই আছো হাঁহি উঠছে মাকক আনব কাৰণে তোমালোক নামা বহুত দূৰ আহিলো নামা ৰণ আমি এতিয়া যাম তুমি যাবা দে বাই তাৰ মনটোই নকয় যাওঁ লাগি আছে তাৰ পুৰা 28 দিন
এই 28 দিনৰ ভিতৰত মোটামুটি আধা সময়ে মই হস্পিটেলখনত মানে পাৰ কৰিছোঁ কিন্তু মানে আজি মনটো কিবা এটা ভাল লাগি আছে কাৰণ আজি ডিচাৰ্জ দিব অন্ততঃ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এই দিনকেইটা এওঁলোকক প্ৰণাম কৰোঁতে গ'ল এটা দিন আৰু তাতে কেইদিন আছে মুঠতে এক্সিডেণ্টটো হোৱাৰ পৰা কেইদিন আছে গম পাইছেনে 28 দিন আমি অহা যোৱা কৰিয়ে আছোঁ তোক চাবৰ কাৰণে যাবা দিলে তোক মৰমতো যাবা দিয়া নাই কিবা এটা হেৰি হৈ আছে হস্পিটেল লেনদেনটো হোৱাৰ পিছতে যাব ফটাফট সুস্থ হ'বলৈ চকুটো গাঁতত গেলেই সিহঁতৰ ভাই দে যাব লাগে আমি ডাঙৰীয়া আহিছে এইটো কি বস্তু ফেচবুকত চলি আছে তই হস্পিটেলত 28 দিন থাকিলে তই গম পোৱা নাই যিবিলাক বাহিৰত আছে আমাৰ নিচিনাকৈ মানুহ সেইবিলাকে গম পাইছে ডাঙৰীয়া আহিল গেলো বগা খুৰা ৰঙা হৈ গৈছে নেকি বগা খুৰা ৰঙা হৈ গৈছে 3 ঘণ্টাত চাফা হৈ গৈছে একবাৰ হাঁহি দিছোঁ শকত হ'ব লাগিব খা হস্পিটেলৰ ৱাৰেছ চেছ কৰি দিয়ে নহয় নিজা সেইপিছত কমকৈ খা পেচেণ্ট হাঁহি বাজি পাৰা হৈছে ভাই যি অৱস্থাত আছিলে কান্দেনি মুণ্ডনি কৰি মাৰাই তই আমাক ভয় খুই মাৰছি আজি 28 দিন হ'ল নাৰায়ণ হস্পিটেলত থকা কিন্তু ইয়াৰ নিচিনা পাৰ্টনাৰ মই পোৱা নাই এনেকুৱা পাৰ্টনাৰ নহয় আমি বহুত বেছি ক্ল'জ হৈ গ'লোঁ নেকি আৰু ইহঁতৰে এইখন হোটেল বাজৈ হোটেল ইয়াতে আমি খানা চানা খাই আছিলোঁ এইকেইটা দিন নহয় না একদম মজা বঢ়িয়া আৰু চব আহিবি দে কিন্তু নে কি নাৰায়ণ হস্পিটেলত যোন আহে বঢ়িয়া খানা চানা ধুনীয়া হৈছে সেইকাৰণে কৈছোঁ আৰু খানা চানা ধুনীয়া দেই দাদা একদম মজা হৈছে আমি বহুত মানসিকতাৰে মানে জীয়াই থাকোঁ জীৱনটোত বহুত হাঁহি ধেমালি কৰি থাকোঁ কিন্তু এবাৰ হস্পিটেলত আহি চাব জীৱনটো একো নাই যেন লাগে আৰু এইজন পেচেণ্ট ৰেফাৰ কৰিব ইয়াৰ পৰা ভেণ্টিলেটৰত আছিলে বেলেগ হস্পিটেললৈ ওপৰজনে জানে ফাইনেলি ডিচাৰ্জ হ'ল এতিয়া বাজিল 7টা এতিয়া তাইক লৈ যাম আৰু তাইক আমাৰ ঘৰতে লৈ যাম মানে সুবিধাৰ অৰ্থে পৰা বাই বাই নাৰায়ণ হস্পিটেল পেচেণ্ট ক'তে আমাৰ আহিব পৰা হৈছেনে পেচেণ্টে হে নৰাহে চবকে থেংক ইউ নকওঁ যিবিলাকে হা এনেই দিছোঁ দে যৌ এম্বুলেঞ্চ মিনি চিয়া এম্বুলেঞ্চ ৰখি আছে মানুহ নাই কি আছিল নামটো কি আছিল বকৰা নে দে অঁ বকৰা আগতে বকৰা বোলা নামটো কৈ আছে সিহঁতে আমাৰ এয়া কমলাই ভাইয়ে কিন্তু বহুতখিনি সহায় কৰিছে দেই এতিয়া বৰ্তমান ডিউটিত নাই অন ডিউটিত হ'লেও কিন্তু যথেষ্টখিনি হেল্প কৰিছা এই 28 দিন এতিয়া বৰ্তমান অফ ডিউটি বাৰু ডিউটি শেষ নে লগ নাপাম আৰু লগ ধৰি থাকিব লাগিব আমি না পাৰিবিনে একলাই উঠবা হা নৰা কেমেৰাটো মাৰি দিছোঁ দে ঘুমাই ল এইকেইটা দিন পাৰ্টনাৰ হৈ আছিলি পুৰা আকৌ কণ্টেক্ট কৰি থাকিবি আকৌ নে আপোনালোকৰ আছে বাৰু আৰু টাইম একো নাই দে ভাল হ'লিয়ে হ'ল পেচেণ্ট পুৰা পাৰ্টনাৰ বনি গৈছিল মানে বাই বাই অঁ কালি যাব এই নাকান্দিবি আকৌ বেলেগ পাৰ্টনাৰ আহিব উপায় নাই খবৰ লৈ থাকিম দে আমি ফাৰ্মাচী কি বিল নেকি ফাৰ্মাচী বিল নেকি আজি অলপ মূৰৰ কামৰণিটো অলপ কম পোৱা নে ভগৱানৰ কৃপাত থাকিলোঁ লগ পালোঁ ভাল লাগিল থাকবি আৰু কেতিয়াবা লগ পাই থাকিম নে কি দে ফোন কৰিম দে যা তাতে লগ পাম আকবাৰ আকবাৰ বা পাৰ্টনাৰৰ লগত মৰম পেচেণ্ট এতিয়া 100% সুস্থ নহ'লেও মানে 98% সুস্থ আৰু বহুত বেছিয়ে ভাল লাগিল কিন্তু এটা বস্তু বেয়া লাগিছে ইমান দিনে যে হস্পিটেলখনত আছিলোঁ মানে চব আপোন হৈ গৈছে চবকে চিনি পাওঁ চবে মাত দিয়ে কিন্তু এৰিব লাগিব উপায় নাই এয়াই আৰু প্ৰকৃতিৰ নিয়ম
কিন্তু ভাল যে হ'ল সেইটোৰ কাৰণে আপোনালোককো মোৰ ফালৰ পৰা বহুত বেছিয়ে মানে ধন্যবাদ বহুতখিনি ছাপোৰ্ট দিছে আৰু বহুতখিনি মানে আশীৰ্বাদ কৰিছে A few moments later এই ভাত খুৱাব লাগে তই কিয় ভয় লাগে ভাত খুৱাব ভয় লাগে নহয় এই দেখো ইমান দিন হস্পিটেলত ৰখিলে তাইয়ে খুৱাব আকৌ বেমাৰী এইয়া বেমাৰী হাঁহি নাছে এতিয়া দে দে খা 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 বেমাৰী খবৰ লোৱা একদম মানুহ ভৰ্তি এইফালে আছে কেইটামান এইটো এটা ইয়ে ৰাম সব ভিডিঅ'য়ে মানে শুনচোন গেছ উঠি বোলে চকু ৰঙা পৰে এইফালে সেইটো এটা গেছ উঠি বাগৰি পৰি আছে মোৰ চা গেছ উঠছি তাকেতো মই কৰি আছো এইবিলাক গেছ উঠা মানুহ চকু ৰঙা পৰি যায় গেছ উঠা মানুহ আৰু গেছ নুঠা মানুহ এনেকৈ মুখ ফুলে আছে খং কৰি পেলাগি কিবা খাই আহা বুলি পেলাগি এই মানুহটো কোন চিন পাইছা নাই চিন পাইছা নাই হে ইয়ে কোন নকৈছো পিছে মাৰে ওচৰত বহি থাকিব লাগে ইয়ে লাজে কৰি আছা দেখো বা মেহেন্দি চেহেন্দি লৈ মাক চিনি পাইছা নাই হে কোনে সেইটো এইটো ভাত খাই থকাটো the next day গাঁৱৰ ইটো সিটো মানুহ খবৰ ল'ব আহি আছে আমাৰ ফুটকাৰ মাকক হয়নে আৰু ফুটকাই শাস্তি কৰে গাখীৰ খাব খোজে শাস্তি কৰে এনেকৈ হ'লে নহ'ব নহয় ফুটকা গম পাইছানে বেমাৰী হৈ আছে মাৰে এতিয়া কিমানখিনি সুস্থ অনুভৱ কৰিছা আৰু ডাক্তৰে কিবা যি বল খেলিব দিছিল খেলছে হে এইটো লাঞ্চৰ পৰীক্ষা নেকি এইটো ফুকাব লাগে তই একবাৰ ফুকাই দেখো কেনেকৈ ফুকাই দেখো আকৌ এনেকৈ ফুকাই নহয় উহাটো টানিব লাগে উহা টানাটো তোৰ লাঞ্চ ষ্ট্ৰং আছে এই দুটা উঠাইছা হ'লেও দুটা যি উঠাইছা মানে ভাল তই কেইটা উঠাব পাৰ এটা দুৰ্বল হৈছে লাঞ্চটো দে সকলোকে ধন্যবাদ বুলি কওঁ আৰু এতিয়া মই আকৌ আগৰ নিচিনাকৈ ৰিলচ বনাব পাৰিম বুলি কওঁ কি হ'ব পিলিকতে স্কুলত গৈছে আৰু আমাৰ এইয়া পেহী আৰু মায়ে এই টিকলাটোৰ লগত খেলি আছে খটাহুৰৰ লগত এইয়া খটাহুৰ নে পুৰা পুৰা খটাহুৰ পুৰা খটাহুৰ একে কাহুল কৰি থাকে না কি কৰে নতুনকে আকৌ এখনত উঠা কৰিছে নামি আহিছা দেখো উঠি যা খেলি থাক অৱশেষত আইতাকে ৰণৰ টোপনি কেইডালা টোপনি খেচেৰা অলপমান টোপনিকে জাক দেই নহ'লে থাকিব নোৱাৰা কৰে